তুমি যদি কাৰোবাক মৰম দিছা না you should be proud of that তুমি selflessly unconditionally কাৰোবাক মৰম দিছা সেই মৰমৰ ভ্যালু যদি কোনোবাই দিব পৰা নাই হেতু তোমাৰ ভুল নহয় তাত তোমাৰ দুখ নাই গতিকে তুমি কিয় কষ্ট পাই থাকিবা তুমি কিয় দুখত থাকিবা you should be happy যে তুমি মৰম দিছা তুমি honest হয় তুমি strong হয় তুমি true love কৰিছা so why are you suffering তুমি suffer কৰিব নালাগে সেইজনে suffer কৰিব লাগে যিয়ে তোমাৰ সঁচা মৰম হেৰুৱালে সেইজনে suffer কৰিব লাগে যিয়ে তোমাৰ নিচিনা ল'ৰা এজন হেৰুৱালে সেইজনে suffer কৰিব লাগে যিয়ে honesty হেৰুৱালে so তুমি কিয় কষ্ট পাই আছা you should be happy তুমি মৰম দিলা তাই ভ্যালু নকৰিলে তাই গুচি গ'ল কেতিয়াবা হয়তো তাই বুজিব তোমাৰ মৰম and that will be too late এতিয়া প্ৰথম কথা হ'ল তুমি নিজৰ বিষয়ে চিন্তা কৰা নিজৰ কথা চিন্তা কৰা মা দেউতাৰ কথা চিন্তা কৰা career কথা চিন্তা কৰা and love will come to you one day someday someone will come into your life অকলে কেতিয়াও মানুহ স্পেন্ড নকৰে there will be someone in your life but accept that person who values you who understands you and who loves you